Hello guys, good afternoon. আজি ট্ৰেড কৰিছোঁ আজি বহুত ওভাৰ ট্ৰেড হৈছে 8টা ট্ৰেড কৰিছোঁ আৰু এটা প্ৰফিট যায় এটা এসএল যায় এটা প্ৰফিট যায় হেনেকে আজি মানে ব্ৰেক ইভেনত ওলাই দিলোঁ একদম মানে মাৰ্কেট ষ্ট্ৰাকচাৰ অলপো সাইকোলজি লগত মিলা নাই না প্ৰাইস একচন কাম দিছে না মাৰ্কেট ষ্ট্ৰাকচাৰ কাম দিছে না কিবা কাম দিছে মাৰ্কেটটো যেতিয়া পা গ্যাপ আপ ওপেনিং হৈছিলে তেতিয়া পা এটা কাৰেকচন আহা নাই গতিকে কাৰেকচন এটা নাহালেকে ট্ৰেডিং কৰাটো অলপমান ৰিস্কি হ'ব এসএল বা চান্স বেছি থাকিব মই যোৱাকালি এটা ভিডিঅ' দিছিলোঁ 33 পইণ্ট কেপচাৰ কৰা 33 পইণ্ট কেপচাৰ কৰি পেলাই মই আকৌ ট্ৰেড কেইটামান লৈছিলোঁ যোৱাকালিও মানে অলপমান বেছি ট্ৰেড কৰা হ'ল যিমানটো প্ৰফিট পাইছিলোঁ গোটেইটো লছ হ'লে গুচি গ'ল আৰু সৰু পৰা এটা লছ হৈছে আৰু ইমান ডাঙৰ লছ হোৱা নাই আৰু আজি এবাৰ লাভ হয় এবাৰ লছ হয় গতিকে আজি ব্ৰেক ইভেনত ওলাই দিলোঁ এনেই সাইকোলজি নষ্ট কৰিব নালাগে অহাকালি চেষ্টা কৰিম কি হয় কি নহয় বাকী প্ৰাইজ একশ্যনটো অলপো কাম দিয়া নাই আৰু বাকি কি হয় দেখা যাব গতিকে আপোনালোকে অলপমান সাৱধানে ট্ৰেড কৰিব আৰু ভিডিঅ'টো চাবৰ বাবে থেংক ইউ ধন্যবাদ